ৰিমোটৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 30 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ শিক্ষাৰ্থীসকলৰ বাবে। তো অসমৰ শিক্ষাৰ্থীসকলৰ বাবে অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে অভিনন্দন শিক্ষা ঋণ ৰাজ সাহায্য আঁচনি 2.0। তো এইখন আঁচনিত অসমৰ কোনসকল শিক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ কাৰণে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰতে কোৱা হৈছে যিসকল শিক্ষাৰ্থী অসমৰ স্থায়ী বাসিন্দা বা ৰাজ্য বা বাহিৰত উচ্চ শিক্ষা লাভ কৰি আছে সেইসকল শিক্ষাৰ্থীয়ে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত 2 নম্বৰত কৈছে আঁচনিখনৰ অধীনত লাভালাভ প্ৰাপ্ত কৰাৰ বাবে অনুমোদিত ন্যূনতম শিক্ষা ঋণৰ পৰিমাণ হ'ব 2 লাখ টকা। তো যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ বাবে 2 লাখ টকা পৰ্যন্ত মিনিমাম ঋণ লৈছে সেইসকল শিক্ষাৰ্থীয়ে কিন্তু এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত 3 নম্বৰত কৈছে এই আঁচনিৰ অধীনত প্ৰতিজন হিতাধিকাৰীয়ে মাত্ৰ এবাৰহে লাভ কৰিব পাৰিব সুবিধা। তাৰপিছত 4 নম্বৰত কৈছে বৰ্তমানৰ জনপ্ৰতিনিধিৰ সন্তান যেনে সাংসদ, বিধায়ক, পঞ্চায়তৰ কৰ্মচাৰী, স্থায়ী চৰকাৰী কৰ্মচাৰী, ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীৰ আঁচনিৰ বাবে যোগ্য নহ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল শিক্ষাৰ্থীৰ অভিভাৱক বৰ্তমানৰ সাংসদ বা বিধায়ক, পঞ্চায়তৰ কৰ্মচাৰী, স্থায়ী চৰকাৰী কৰ্মচাৰী, ৰাজহুৱা খণ্ডৰ কৰ্মচাৰী হিচাপে কৰ্মত নিয়োজিত আছে সেইসকল শিক্ষাৰ্থীয়ে কিন্তু এইখন আঁচনিত কৰিব নোৱাৰিব আবেদন। তাৰপিছত 5 নম্বৰত কৈছে বেংকৰ দ্বাৰা অনা কাৰ্যকৰী সম্পদ নন পাৰফৰ্মিং এছেট হিচাপে শ্ৰেণীবদ্ধ কৰা যিকোনো ঋণ একাউণ্ট আঁচনিৰ অধীনত যোগ্য নহ'ব। তো যিসকল শিক্ষাৰ্থীয়ে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল শিক্ষাৰ্থীৰ কাৰণে অসম চৰকাৰে অহা 5 ছেপ্টেম্বৰ তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন মুকলি কৰিব। এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো অৰুণোদয় আঁচনিলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ এখন টুইট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে অৰুণোদয় হেজ বিন এন এম্পাৱাৰিং স্কিম ফৰ ক্ল'জ টু 25 লাখ women of Assam who have a granted monthly income 1,250 rupees। তো অসম চৰকাৰে অৰুণোদয় আঁচনিৰ অধীনত কিন্তু মহিলাসকলক প্ৰতি মাহতে 1250 টকাকৈ বেংক একাউণ্টত সোমাই দিয়ে। তাৰপিছত কোৱা হৈছে আণ্ডাৰ অৰুণোদয় 3.0 উইল extended the benefits to all women ration card holder and ensure a comprehensive social security cover for them। তো যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মহিলাৰ কাৰণে অসম চৰকাৰে আকৌ ঘোষণা কৰিছে অৰুণোদয় 3.0 আঁচনি। তো এইবাৰ যিসকল মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে আৰু ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযোজন কৰিছে সেইসকল মহিলাই কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ' চাই আছে যদি ভিডিঅ'টো কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো যেতিয়া আবেদন আৰম্ভ হ'ব লগে লগে ভিডিঅ' বনাই কিন্তু আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে নিম্নলিখিত বিষয়সমূহত এলানি প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক
উদ্যোগী দিশত আগুৱাই লৈ যাবলৈ এখন বিশেষ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। এইখন প্ৰশিক্ষণ শিবিৰত কি দিশত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব এতিয়া আপোনালোকক জনাই আছোঁ। লগতে যিসকল যুৱক যুৱতীয়ে এইখন প্ৰশিক্ষণ ল'ব বিচাৰে সেইসকলে কেনেকৈ আবেদন কৰিব সেয়াও আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। তো প্ৰথমে 1 নম্বৰতে কোৱা হৈছে ক্ষুদ্ৰ নাৰ্চাৰী স্থাপন আৰু ব্যৱস্থাপনা। তো ইয়াতে কোৱা অনুযায়ী যিসকল যুৱক যুৱতীয়ে নাৰ্চাৰী স্থাপন কৰিব বিচাৰে সেইসকল যুৱক যুৱতীয়ে উৎকৰ্ষ সাধন কেন্দ্ৰ ক্ষেত্ৰী কামৰূপ মেট্ৰত গৈ প্ৰশিক্ষণ ল'ব পাৰিব। তাৰপিছত 2 নম্বৰতে কোৱা হৈছে প্ৰাথমিক সংসাধন জাম জেলি আচাৰ আদিৰ প্ৰস্তুতকৰণ। তো যিসকল যুৱক যুৱতীয়ে জাম জেলি আচাৰ আদি প্ৰস্তুতকৰণৰ বিষয়ে জানিব বিচাৰে সেইসকল যুৱক যুৱতীয়ে সমূহীয়া ফল মূল সংৰক্ষণ আৰু প্ৰশিক্ষণ কেন্দ্ৰ জুৰিপাৰা গুৱাহাটী 37ত প্ৰশিক্ষণ ল'ব পাৰিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে কাঠফুলা উৎপাদন। তো যিসকল যুৱক যুৱতীয়ে কাঠফুলা উৎপাদনৰ বিষয়ে জানিব বিচাৰে সেইসকল যুৱক যুৱতীয়েও কিন্তু ল'ব পাৰিব প্ৰশিক্ষণ। ইয়াৰ লগতে আপোনালোকে বেকাৰী যিবোৰ বস্তু আছে সেইবোৰ বস্তু কিন্তু বনাব পাৰিব এইখন প্ৰশিক্ষণৰ জৰিয়তে। তো যিসকল যুৱক যুৱতীয়ে আবেদন কৰিব বিচাৰে সেইসকল যুৱক যুৱতীৰ আবেদন প্ৰক্ৰিয়াৰ বিষয়ে ইয়াতে কোৱা হৈছে ইচ্ছুক ব্যক্তিয়ে ব্যক্তিগত পৰিচয় বায়োডাটাৰ লগতে যোগাযোগ ফোন নম্বৰ সহ ঠিকনাত প্ৰত্যক্ষভাৱে বা জিলা কৃষি বিষয়াৰ জৰিয়তে ইমেইল যোগে কৰিব পাৰিব আবেদন। তো প্ৰশিক্ষণৰ যিকোনো এটা বিষয় উল্লেখ থকাটো বাঞ্ছনীয়। আবেদন জমা দিয়াৰ অন্তিম তাৰিখ 31 আগষ্ট 2024 চন। প্ৰশিক্ষণৰ ম্যাদ 4 দিন। তো প্ৰশিক্ষাৰ্থীসকলে অহা যোৱা খৰচ নিজে বহন কৰিব লাগিব। তাৰপিছত আৰু কোৱা হৈছে প্ৰশিক্ষাৰ্থীসকলৰ খোৱা আৰু থকাৰ ব্যৱস্থা সঞ্চালকালয়ৰ তৰফৰ পৰা বিধিমতে লোৱা হ'ব। তো যিসকল যুৱক যুৱতীয়ে এইখন প্ৰশিক্ষণ আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল যুৱক যুৱতীয়ে নিজৰ জিলা কৃষি বিষয়াৰ লগত যোগাযোগ কৰিব পাৰে। তো আপোনালোকৰ জিলা কৃষি বিষয়াৰ লগত যোগাযোগ কৰিলেই কিন্তু কৰিব পাৰিব আবেদন। অন্যথা আপোনালোকৰ বায়োডাটা এইখন ইমেইল এড্ৰেছত পঠায়ো কিন্তু কৰিব পাৰে আবেদন। ইমেইল এড্ৰেছটো হ'ল hortishmneh@assam@gmail.com। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে সেইসকল আত্মসহায়ক গোটৰ মহিলাক অসম চৰকাৰে কেতিয়া আৰু কিমান তাৰিখে প্ৰদান কৰিব 10,000কৈ টকা। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিব লগতে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছ পুলি ৰোপণ কৰিছে সেইসকল আত্মসহায়ক গোটৰ বেংক একাউণ্টত অসম চৰকাৰে অতি শীঘ্ৰেই সোমাই দিব 10,000কৈ টকা। হয়তো অহা ছেপ্টেম্বৰ মাহৰ শেষৰ ফালেই সোমাই যাব পাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা। তো যিসকল মানুহে ভিডিঅ'টো ইমানখিনিলৈকে চাইছে সেইসকল মানুহে অনলাইন শ্বপিং আৰু ষ্টক মাৰ্কেট সম্বন্ধে যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই, ধন্যবাদ।